জয় শ্ৰী ৰাধা কৃষ্ণ। হৰিনাম অবিহনে এই কলিযুগত আত্মজ্ঞান লাভৰ আন কোনো পন্থা নাই। হৰি কীৰ্তন হৈছে এই যুগৰ একমাত্ৰ পন্থা। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছো। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। সমস্ত বৈদিক শাস্ত্ৰত পৰম তত্ত্ব শ্ৰীবিষ্ণুৰ ধ্যান কৰাৰ নিৰ্দেশ দিয়া হৈছে। অন্য বা আনক ধ্যান কৰাৰ নিৰ্দেশ দিয়া হোৱা নাই। অৱশ্যে বিভিন্ন যুগত ধ্যান কৰাৰ বিভিন্ন পন্থা নিৰ্দেশিত হৈছে। অষ্টাংগ যোগৰ মাধ্যমেৰে ধ্যান কৰা সত্য যুগত সম্ভৱ আছিল, কাৰণ তেতিয়া মানুহৰ আয়ুস লক্ষ বছৰ আছিল। হয়তো আজিৰ মানুহে সেই কথা বিশ্বাস নকৰিব পাৰে। সেই সত্য যুগৰ মহান যোগী বাল্মীকি মুনি ৬০,০০০ বছৰ ধ্যান কৰিছিল। কিন্তু এই যুগত সেই পন্থা সহজ নহয়, কাৰণ ইয়াৰ বাবে বহুত সময়ৰ প্ৰয়োজন। পৰৱৰ্তী যুগ ত্ৰেতা যুগত আত্মজ্ঞান লাভৰ পন্থা আছিল বৈদিক নিৰ্দেশ অনুসাৰে যজ্ঞ কৰা। তাৰ পিছৰ যুগ দ্বাপৰ যুগত আত্মজ্ঞান লাভৰ পন্থা আছিল মন্দিৰত ভগৱানৰ অৰ্চনা কৰা। কিন্তু কলি যুগত সেই ফল লাভ কৰাৰ পন্থা হৈছে হৰি কীৰ্তন। পৰমেশ্বৰ ভগৱান শ্ৰী হৰিৰ মহিমা কীৰ্তন কৰা। ৫০০ বছৰ আগত বংগদেশত শ্ৰী চৈতন্যদেৱে হৰিনাম সংকীৰ্তনৰ শুভ সূচনা কৰিছিল। সেই সময়ত বংগদেশত বৈষ্ণৱ আৰু শাক্তসকলৰ মাজত কোনো প্ৰতিযোগিতা নাছিল। শাক্তসকলে কালী কীৰ্তন কৰিছিল, কিন্তু বৈদিক শাস্ত্ৰত ক'তো কালী কীৰ্তনৰ নিৰ্দেশ নাই। কীৰ্তন মানে হৈছে হৰি কীৰ্তন। বৈদিক শাস্ত্ৰত হৰি কীৰ্তনৰ বাহিৰে অন্য কোনো কীৰ্তনৰ অনুমোদন দিয়া হোৱা নাই। কীৰ্তন মানে হৈছে হৰি কীৰ্তন, শ্ৰীকৃষ্ণৰ মহিমা কীৰ্তন। হৰে কৃষ্ণ এই মহামন্ত্ৰ কীৰ্তন কৰাৰ ফলত আত্মজ্ঞান আৰু ভগৱত ভক্তি লাভ হয়। এই হৰে কৃষ্ণ মহামন্ত্ৰ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। ইয়াত তিনিটা নাম আছে, হৰে, কৃষ্ণ আৰু ৰাম। কোনোবা যদি শ্ৰীকৃষ্ণক জানিব পাৰে, তেতিয়া তেওঁৰ সকলোবোৰ পূৰ্ণৰূপে জনা হৈ যায়। আৰু এই হৰে কৃষ্ণ মহামন্ত্ৰ কীৰ্তন কৰাৰ মাধ্যমেৰে শ্ৰীকৃষ্ণক অতি সহজে জনা যায়। এই কলি যুগত ভগৱত ভক্তি লাভৰ কাৰণে অতি সহজ আৰু সৰল পন্থা হৰিনাম কীৰ্তন ভগৱানে আমাক দিছে। এই পন্থা অতি প্ৰাচীন আৰু বিজ্ঞানসন্মত। এই পন্থা কোনো মন গঢ়া পন্থা নহয়। ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই স্বয়ং কৈছে, এই জ্ঞান অন্তহীন আৰু অবিনশ্বৰ। ই কেতিয়াও শেষ নহয় বা বিনাশ নহয়। কোনোবাই যদি কৃষ্ণ ভাৱনামৃত জ্ঞান গ্ৰহণ কৰে আৰু চৰ্চা কৰে, সেই জ্ঞান আৰু বেছি বৃদ্ধি হয় আৰু ই কেতিয়াও বিনাশ নহয়। এই জনমত আপুনি য'ত শেষ কৰিব, পৰৱৰ্তী জনমত তাৰ পৰা আকৌ আৰম্ভ হ'ব। হৰে কৃষ্ণ মহামন্ত্ৰ কীৰ্তন কৰাৰ কাৰণে কোনেও কেতিয়াও ক্লান্ত নহয়। হৰে কৃষ্ণ মহামন্ত্ৰ যিহেতু জড় নহয়, সেয়েহে ২৪ ঘণ্টা ইয়াৰ উচ্চাৰণ কৰিলেও ক্লান্ত নহয়। এই মন্ত্ৰ যিমানেই বেছি উচ্চাৰণ কৰা যায়, হৃদয় সিমানেই বেছি জড় জগতৰ কলুষৰ পৰা মুক্ত হোৱা যায়, আৰু তেতিয়া এই জগতৰ সমস্ত সমস্যাৰ সমাধান হয়। জয় প্ৰভু জগন্নাথ। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক।
হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।